নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে অসমীয়া নৱবৰ্ষ সকলোকে শুভকামনা জ্ঞাপন কৰিছোঁ। আজি মই আহিছোঁ ফেঞ্চি বজাৰ, মানে আমাৰ গুৱাহাটীৰ এখন বিশেষ ফেমাছ বজাৰ, আৰু এইখন বজাৰলৈ মই প্ৰায় আহোঁ। আজি ভিডিঅ' এটা বনাই দিওঁ বুলি ভাবিলোঁ, বিহু বতৰ বজাৰ কৰিবলৈ আহিলোঁ এপাক বিহু বুলি। চ' ভিডিঅ'টো চাই যাওঁ। প্ৰথম দিনাখনতো ইয়াত তামাম মানুহ হৈছিল, মানে বিহুৰ প্ৰথম দিনাখনৰ কথা কৈছোঁ। মই আহিছোঁ 2 নম্বৰ দিনা, ডিউটি কথা থাকেতো, সেইবাবে নিজৰ টাইমটো অলপ মিলাই বজাৰ কৰিবলৈ ওলাই আহিলোঁ। বিহুৰ বিশেষ বুলি এইবোৰ দেখিছেনে, কিমান ধুনীয়া ধুনীয়া অলংকাৰবোৰ উলিয়াইছে। এইবোৰ দেখি মোৰ মাজনীলৈহে মনত পৰি গৈছে। এডাল লৈ যাব পৰা ভাল লাগিলেহেঁতেন, কিন্তু উপায় নাই। যাৰ গাৰ্লফ্ৰেণ্ড আছে ন, ফেঞ্চি বজাৰ আহিব না, কি গিফ্ট দিব, কিমান ধুনীয়া ধুনীয়া গিফ্ট আছে চাওকচোন আপোনাৰ প্ৰিয়জনক দিবলৈ। এই দাদাজনে চিঞৰি আছে স্পৰ্টিংবোৰ বোলে 100 টকা। আপোনাক যদি স্পৰ্টিং লাগে তেন্তে আহিব কিন্তু ফেঞ্চি বজাৰলৈ, কম দামতে স্পৰ্টিংবোৰ লৈ যাব পাৰিব। বজাৰখন বহুত ডাঙৰ, সেইবাবে গোটেই বজাৰখনটো আপোনালোকক এই মিনি ব্লগটোত দেখুৱাব নোৱাৰিম। যদি নেক্সট ডাঙৰ ভিডিঅ' বনাওঁ তেন্তে আপোনালোকক নিশ্চয় দেখুৱাম। ফেঞ্চি বজাৰলৈ আহিছোঁ যেতিয়া ফেঞ্চি বজাৰ ফেমাছ মানুহজনক নিবিচাৰিলেনো কেনেকৈ হ'ব। মানে এই মানুহজনৰ কথা কৈছোঁ, মাইনা হানা कभी खुशी कभी गम ऑनलाइन से भी कम मायना हाना जय जय तुम्हें सुवर्ण साले ভাল লাগে পিলে হেমামালি লাগি মাত্ৰ 200 টকা আছে বিউৰ পিছত মই পাহৰি নাথাকি মোৰ নিউ মাৰ্কেটৰ দোকান আছে মাইনা হানা এতে মাইনা ওচৰত আছে মাৰ্কেট আছে। চাৰ্টবোৰ দেখি এনেকুৱা লাগিছে গোটেইখিনি যেন লৈ যাম, কিন্তু বাজেটৰ কথা আছেতো, সেইবাবে বাদ দিম। আকৌ লগ পাই গ'লোঁ ফেঞ্চি বজাৰৰ ডন। নিজকে ডন ভাবি ল'ব। ফেঞ্চি বজাৰত আপোনালোকে এনেকুৱা বহুত ধৰণৰ ডন দেখিবলৈ পাব। সৰুতে যেতিয়া পূজা আহিছিল এনেকুৱা এটা পিষ্টলৰ বেগ কিমান যে কণা নাছিলোঁ, দেউতাৰ অলপ গালি খোৱা নাছিলোঁ। আপোনালোকে খাইছিলনে বাৰু? এই পিষ্টলটোত আকৌ জুই চোলা কাঠিহে সোমোৱা হয়, গুলি নহয়। কিন্তু আমি জুই চোলা কাঠি ফুটাই থকা দেখি দাদাজনে আকৌ ৰিয়েল বন্দুক বুলি এটা ফুটাব বিচাৰিলে। বেপাৰীটোৰ লগত বহুত বাৰ্গেনিং কৰিলোঁ, কিন্তু নিদিলে। 100 টকা লাগে হেনো তাক এইটো পিষ্টলত। তাহানে 100 টকাটো কিবা এটা খাই যাম। ফেঞ্চি বজাৰত বহুত কাপোৰ কানি দেখিলে। এতিয়া চাওক এই সাপ তোলে, এই বাইদেউজনীয়ে সাপ এটা লৈ আহিছে, আৰু কিছুমান মানুহে তেওঁক দক্ষিণা দি থৈ গৈছে। এই টিকলাজনে ইমান ধুনীয়াকৈ দক্ষিণাটো আগবঢ়াই দিছে। এই মৰম লগা কণমানিটিৰ বাবেহে মই ভিডিঅ'টো কেপচাৰ কৰিলোঁ দেই। মোৰ শ্বপিং কৰি হৈ গ'ল। আপোনালোকে বিহু শ্বপিং কৰিলে নে নাই জনাব কিন্তু। আৰু আজিলৈ লৈছোঁ বাই বাই, ধন্যবাদ।